জুবিনদাৰ মৃত্যুক লৈ ৰাজনীতি কৰা বন্ধ কৰক। জুবিনদাৰ মৃত্যুক লৈ ৰাজনীতি কৰা বন্ধ কৰক। জুবিনদাৰ মৃত্যুক লৈ ৰাজনীতি কৰা বন্ধ কৰক। হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া ৰাজনীতি বন্ধ কৰক। হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া ৰাজনীতি বন্ধ কৰক। অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই। অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই। অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই। চাওক, এটা একদম সাধাৰণ কথা, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে তেওঁ যিকোনো প্ৰকাৰে জুবিন গাৰ্গক ন্যায় দিব। মুখ্যমন্ত্ৰীৰ হাতত আলাউদ্দিনৰ চাকি আছে নেকি যে তেওঁ নিজৰ কথামতে ন্যায় দিব পাৰিব? আমি সকলোৱে জানো যে যিকোনো এটা ঘটনা ঘটিলে যিসকলৰ ওপৰত অভিযোগ উঠে তেওঁলোকক তাৎক্ষণিকভাৱে আটক কৰে, কাৰণ তেওঁলোক যদি বাহিৰত থাকে তেতিয়াহ'লে অনায়াসে সাক্ষী প্ৰমাণ নষ্ট কৰে। আৰু ঘটনাস্থলীলৈ যিমান সোনকালে পাৰে সিমান সোনকালে আৰক্ষী বা তদন্তকাৰী গোট যায় আৰু সেই ঠাই সকলো সন্দেহযুক্ত আৰু প্ৰয়োজনীয় সামগ্ৰী চিল কৰে। কিন্তু তেনে ক্ষেত্ৰত আমি দেখিলোঁ জুবিনদাৰ ঘটনা ঘটা আজি এমাহ হ'বলৈ হ'ল, ঘটনাস্থলীলৈ এগৰাকীও তদন্তকাৰী বিষয়া যোৱা আমি নেদেখিলোঁ। মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ ডাঙৰ কথা কয়, মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ তেওঁ ব্লু আইড বয় বুলি কয়। তাৰপিছত আজিলৈকে কিয় কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি ছিংগাপুৰলৈ যাব নোৱাৰিলে? আজি কেইদিনমানৰ আগত তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্তৰ লগত হাঁহি হাঁহি ফটো তুলি ফেচবুকত দিছে, কিন্তু সেই একে কাম কিয় ছিংগাপুৰলৈ তেওঁ গৈ কৰিব নোৱাৰে? কিয় ছিংগাপুৰলৈ SIT পঠাব নোৱাৰে? সেই প্ৰশ্নৰ আমাক উত্তৰ লাগে। যদি প্ৰাথমিক তদন্তখিনিয়ে নকৰে, আমি সকলোৱে জানো যে প্লেচ অফ অকাৰেঞ্চত যদি নাযায়, ঘটনাস্থলীলৈ যদি নাযায়, এতিয়া বিষ খোৱাৰ কথা কৈছে, মদৰ লগত বিষ মিহলাই দিয়াৰ কথা কৈছে। যদি সেই বিহৰ বটলটো উদ্ধাৰ কৰিব নোৱাৰে, যিখন হোটেলত আছিলে সেই হোটেলত খোৱা শেষ নিশাৰ খানাৰ চেম্পুল যদি তেওঁলোকে চিজ কৰিব নোৱাৰে, তেতিয়াহ'লে কি লৈ তদন্ত কৰিব? এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয়। কিন্তু আমি দেখিছোঁ মুখ্যমন্ত্ৰীয়ে এতিয়া উল্টা পুল্টা কথা কয়। আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ, অসমৰ মানুহে বিচৰা নাই যে আপুনি জুবিন গাৰ্গক কিমান ভাল পায় আৰু কিমান ওখ আপুনি প্ৰতিমূৰ্তি বনাব। অসমৰ মানুহে বিচৰা নাই যে আপোনাৰ প্ৰশাসনে জিলাই জিলাই শ্ৰদ্ধাঞ্জলিত কিমান মানুহ গোট খাইছে, আপোনাৰ কোন বিধায়কে কিমান মানুহ গোটাই আজি শ্ৰাদ্ধ পাতিছে, সেয়া আমাক নালাগে। জুবিন গাৰ্গৰ হৈ চিনেমা কোনে বনাব সেয়া আমাক নালাগে। এতিয়া জুবিন গাৰ্গৰ হৈ কোনে কিতাপ লিখিব সেয়াও নালাগে। কাৰ কিমান সম্পত্তি সেয়া আমি পিছত পাতিব পাৰিম। এই মুহূৰ্তত আমাক লাগে অপৰাধী কেইটাক, এই মুহূৰ্তক লাগে অপৰাধীক ফাঁচি। কিন্তু সেই কাম নকৰি মুখ্যমন্ত্ৰীয়ে বিপথে নি আছে। আমি দেখিছোঁ মুখ্যমন্ত্ৰীয়ে এতিয়া একাংশ 2 নম্বৰী APS বিষয়াক ন্যায় বিচৰা মানুহৰ ওপৰত ৰাং কুকুৰৰ নিচিনাকৈ মেলি দিছে। APSC কেলেংকাৰী কৰি আমাৰ ওচৰত প্ৰমাণ আছে। 2014 চনত 2 নম্বৰী কৰি চাকৰি লৈছিল গীতাৰ্থ দেৱশৰ্মাই। সেই গীতাৰ্থ দেৱশৰ্মাই মাথাত মাল নাইকিয়া মানুহটো এতিয়া অনুৰাগীৰ ওপৰত আক্ৰমণ চলায়, আৰু তাক কিয় গ্ৰেপ্তাৰ নকৰে? সেই প্ৰশ্ন আমাক উত্তৰ লাগে। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক নিজৰ ভাই বুলি কয়, কিন্তু যিগৰাকী গৰিমা বৌয়ে আজি 2 দিন আগলৈকে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখি, মুখ্যমন্ত্ৰীৰ ওপৰত চকু মুদি ভৰসা ৰাখি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব বুলি কৈছিলে, সেই মানুহগৰাকী এতিয়া আশাহত হৈছে। সেই মানুহগৰাকী মুখ্যমন্ত্ৰীক সন্দেহ কৰি 10 দিনৰ সময় বান্ধি দিছে। তাৰপিছত মুখ্যমন্ত্ৰীৰ লাজ নালাগে? মুখ্যমন্ত্ৰীয়ে এতিয়া বেলেগক কয় যে জুবিন গাৰ্গে কেতিয়া কাক গালি পাৰিছিল, হিষ্ট্ৰী উকতি তেওঁ আক্ৰমণ কৰে। সেই মুখ্যমন্ত্ৰীয়ে ADRE পৰীক্ষাৰ সময়ত যেতিয়া কেণ্ডিডেটক 10 লাখ টকা ফাইন লগাইছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গে ফুল ষ্টক বুলি কৈছিলে, মূৰ্খৰ দৰে কথা কয় বুলি কৈছিলে, বেহুদা বুলি কৈছিলে। আপুনি ডিক্সনাৰী মেলি লওক, ফুলিছ মানে কি আপোনাক কৈছিলে। এই মুখ্যমন্ত্ৰীক আপোনাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গৰু বুলি কৈছিলে জুবিন গাৰ্গে। আমি আপোনাক কৈছোঁ নেকি? আপোনাৰ চৰকাৰক উফৰাই দিম বুলি কৈছিলে, বটলা চৰকাৰ বুলি কৈছিলে, ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি কৈছিলে। তাৰপিছত আপুনি যে বেলেগক কয়, আপোনাৰ লাজ নালাগে জুবিন গাৰ্গক ভাইটি বুলি ক'বলৈ? নিজৰ মুখখন কেতিয়াবা আইনাত চাইছে? বেলেগক যে আপুনি ইনচাল্ট কৰে। গতিকে আমাৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট কথা, আপোনাৰ এই ধৰণৰ নিকৃষ্ট ৰাজনীতিৰ কথাৰে জ্বলা জুইত ঘিউ ঢালিছে। 15 লাখ মানুহ অতিক্ৰম কৰি গ'ল #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা। কিমান মানুহক গ্ৰেপ্তাৰ কৰিব? গতিকে আপুনি যদি সঁচাকৈ ন্যায় বিচাৰিছে, সঁচাকৈ যদি জুবিন গাৰ্গক ন্যায় দিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ন্যায় প্ৰক্ৰিয়া আৰম্ভ কৰক। এই ধৰণে মানুহক আক্ৰমণ কৰা, চেনেলক আক্ৰমণ কৰা, ন্যায় বিচৰা মানুহক আক্ৰমণ কৰা, অনুৰাগীক জেলত দিয়া এই ধৰণৰ মূৰ্খামি বন্ধ কৰক। আমি ইয়াৰ পৰা দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।